অসমবাসী ৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলো আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছো মোৰ সৈতে আছে মনোৰোগ বিশেষজ্ঞ নাহিদ ইছলাম মেম আৰু মেমৰ সৈতে আজি মই ইংৰাজ মেমৰ পৰা কিছুমান পোনপটীয়া প্ৰশ্ন শুনিম সেই উত্তৰ বুলি মই পাম বুলি আশাবাদী আৰু সমগ্ৰ অসমবাসীয়ে সেই উত্তৰ পাব বুলি আশাবাদী মেম ভালে আছেনে আপুনি নমস্কাৰ মেম যিহেতু মেম আজি কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম আপোনাৰ পৰা সেই প্ৰশ্নবোৰৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাদীও আশাবাদী হয় মেম আজি মোৰ আপোনাৰ পৰা প্ৰথম প্ৰশ্নটো যিহেতু এনজাইটি বুলি ক'লে আমি বহুবোৰ কথা আমাৰ মনলৈ আহে নহয় জানো বাৰু আজিকালি যেতিয়া বহুবোৰ মানুহ লগ পাওঁ প্ৰায়বি মানুহৰ পৰা মুখৰ পৰা এটা কথাই শুনিবলৈ পাওঁ যে আজিকালি এনজাইটিটো বাঢ়ি গৈছে ডিপ্ৰেছন অলপ বাঢ়ি গৈছে ইয়াৰ আঁৰৰ ৰহস্যটো কি মেম হয় পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ ইংৰাজ তোমালৈ আজি এই অনুষ্ঠানটো যে তুমি আহিছা মোৰ ইয়ালৈ কাৰণ এই বিষয়টো মোৰ সদায় খুব প্ৰিয় আৰু মানসিক যিটো স্বাস্থ্য আজিকালি মানুহৰ মাজত বহুত সমস্যা দেখা গৈছে আৰু ডেফিনেটলি ইয়াৰ সজাগতাটো হোৱাটো খুবেই দৰকাৰ আৰু তোমাৰ প্ৰশ্নটোলৈ যদি আহোঁ যদি আমি ঠিকেই বহুত মানুহে কয় মোৰ এংজাইটি হৈছে ডিপ্ৰেশ্যন হৈছে কিন্তু আজিকালি যিহেতু ইমান ষ্ট্ৰেছ মানুহবোৰৰ মাজত বহুত মানুহে সেই এংজাইটিটো ফিল কৰে আৰু বা কেতিয়াবা কিবা এটা টেনশ্যন হৈছে তেতিয়া অলপ মোৰ ষ্ট্ৰেছ হৈছে তেনেকৈ বুলি ভাবে কিন্তু আমি যেতিয়া ক্লিনিকেলি কওঁ বস্তুটো এজন ডক্টৰ হিচাপে এংজাইটি ডিছঅৰ্ডাৰ বা ডিপ্ৰেশ্যনটো এটা ক্লিনিকেল কণ্ডিশ্যন হয় আৰু সেই বস্তুবোৰৰ এটা পাৰ্টিকুলাৰ ডিউৰেশ্যন থাকে ধৰি লওক পটকৈ কিবা এটা বেয়া লগা খবৰ আহিলে মনটো বেয়া লাগিছে বা কামত ইচ্ছা অহা নাই বা এদিন দুদিন অলপ বেয়া লাগি থাকিলে তাৰপিছত আকৌ আমি নিজৰ কামলৈ গুচি যাওঁ চ' সেইটোক আমি ডিপ্ৰেশ্যন বুলি নকওঁ হয়তো সেই সময়টোত ক'ব পাৰোঁ মই একদম ডিপ্ৰেছড হৈ গৈছোঁ আজি কিন্তু যেতিয়া আকৌ বাউন্স বেক কৰে মানুহজন যে কৰিবতো লাগিবই কাম বা যাব লাগিব বা পাৰিও আছে চ' সেইটো আমি ক্লিনিকেল ডিপ্ৰেশ্যন বুলি নকওঁ কিন্তু যদি দেখে যে মানুহজনে নিজেও বুজিছে যে মই কৰিব যাব লাগে বাট পাৰা নাই মনটো বেয়া লাগি থাকে উদাস লাগি থাকে টোপনি খেলি মেলি বা আগতে যিবোৰ কাম তেওঁ ফূৰ্তি পাইছিলে ভাল পাইছিলে সেইবোৰ নোৱাৰা হৈছে আৰু ডিউৰেশ্যনটো যদি মিনিমাম 2 উইকছ হৈ যায় দুসপ্তাহে তেনেকৈ আছে বা তাতকৈ অধিকো হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ যেতিয়া লক্ষণবোৰ দেখা দি থাকে তেতিয়া আমি এটা ক্লিনিকেল ডিপ্ৰেশ্যন ডায়েগনচিছলৈ আহোঁ গতিকে বহু ক্ষেত্ৰত জাষ্ট এদিন দুদিন বা খন্তেকীয়া বস্তুটোক আমি ডিপ্ৰেশ্যন নকওঁ বা যদি এনেকুৱা লক্ষণ এজন মানুহে নিজে মানে অনুভৱ কৰি থাকে বা তেওঁ কোনোবা ফেমিলি মেম্বাৰক দেখে যে দেখোন আগৰ নিচিনাকৈ কথা নাপাতে মনটো মাৰি মাৰি থাকে বা আগৰ নিচিনা কামৰ প্ৰতি ইণ্টাৰেষ্ট নাই বা পঢ়া শুনাত ইণ্টাৰেষ্ট নাই আৰু টোপনি খেলি মেলি খোৱা বোৱাও নকৰে আৰু খুব চিন্তিত হৈ থাকে তেতিয়া আমি এটা ডিপ্ৰেশ্যন ডাউট কৰোঁ আৰু এংজাইটি বুলি যিটো ক'লা এংজাইটিটো আকৌ এটা বেলেগ ক্লিনিকেল কণ্ডিশ্যন য'ত এটা উদ্বিগ্নতা অনবৰতে এটা টেনশ্যন টাইপৰ আৰু ভয় ভয় ভাৱ এটা কিবা হৈ যাব নেকি কিবা বেয়া হ'ব নেকি বা মোৰ আত্মীয় স্বজন কাৰোবাৰ কিবা এটা হৈ যাব নেকি আৰু তাৰ লগতে বহুত শাৰীৰিক কিছুমান লক্ষণ থাকে বুকুখন ধপ 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 কৰে হঠাতে হাত ভৰিবোৰ ঠাণ্ডা লাগি যোৱা গৰম লাগি যোৱা জিন কৰা বা মানে পেটটো আকত পাকত লগা যিবোৰ আমি কেতিয়াবা ভয় লাগিলে হয় বাট সেই বস্তুবোৰ প্ৰায়ে বোলে হৈ আছে মানুহজনৰ আৰু টেনশ্যন অনবৰতে ৰিলেক্স কৰিব নোৱাৰে কিবা নহয় কিবা এটা কথা মনত ঘূৰি থাকে ভেৰি কমন কমপ্লেইণ্ট আজিকালি এইটো মই অভাৰ থিংক কৰোঁ মানে মনটো চিন্তাত কিবা নহয় কিবা এটা আহি থাকে যাৰ ক্ষেত্ৰত টোপনি নহা হয় বা খেলি মেলি লাগি থাকে তেতিয়া আমি জেনেৰেলাইজড এংজাইটি বা তোমাৰ পেনিক বুলি কওঁ অলপ দেৰিৰ কাৰণে খুব বেছি ভয় লগা চ' এই ধৰণৰ বস্তুবোৰ আমি ক্লিনিকেলি এছেছ কৰিব লাগে যেতিয়া এজন মানুহৰ তেনেকুৱা লক্ষণবোৰ এমাহ বা 1.5 মাহ তেনেকুৱা পাৰ হৈ গৈছে তেওঁ ফিল কৰি আছে টেনশ্যন ভাল নালাগে বা অনবৰতে এটা ভয় ভয় ভাৱ ফূৰ্তিও কৰিছে সেইটো ডিপ্ৰেশ্যন নাই কিন্তু অনবৰতে এটা ভয় ভাৱ কিবা হৈ যাব নেকি আৰু নিজৰ ওপৰত কনফিডেন্সটো কম সৰু সৰু কথাতে যেন জাপ খাই উঠিছে চ' সেইটোক আমি এংজাইটিত ধৰোঁ আৰু সেইবোৰ এছেছ কৰি আমি সেইমতে তাৰ লগতে আৰু বেলেগ কিবা প্ৰব্লেমছ আছে নেকি চাইড ট্ৰিটমেণ্টছবোৰ কৰিবলগীয়া হয় এইখিনিতে মই আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনাৰ পৰা কাৰণ ডে বাই ডে আপুনি বহুবোৰ পেচেণ্ট পায়ো আছে আৰু আমিও নিজে দেখা পাইছোঁ আজিকালি শিশুৰবিলাকৰ ক্ষেত্ৰত
ক্ষেত্ৰত যিটো এটা চাপ বুলিয়ে কওঁ আমি যে এইটো এটা আপুনি কি ক'ব বিচাৰিব কাৰণ শিশুৰ এটা আমাৰ কাৰণে মানে আমি দেখা পাওঁ বহু শিশুৰ এনজাইটিৰ ওপৰত বহুত হৈ আছে ডিপ্ৰেছনত বহুত ভুগি আছে আপুনি কি ক'ব বিচাৰিব হয় হয় এইটো খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইনফ্যাক্ট মানে মই যেটো দেখিছো মোৰ প্ৰেক্টিছত এই লাষ্ট ফিউ বছৰত মানে শিশু বিশেষকৈ কিশোৰীসকলৰ মাজত এডলেসেন্স আমি যেটো কওঁ তেওঁলোকৰ মাজত যথেষ্ট মানসিক সমস্যাবোৰ বৃদ্ধি পোৱা দেখা গৈছে আৰু এইটো একচুয়ালি বহুত কাৰণ আৰু definitely competition to বাঢ়িছে তাহাতৰ ওপৰত এটা প্ৰেছাৰ থাকে এচিভ কৰিবলে মানে ভাল কৰিবলে পৰীক্ষাতে হওক ভাল ফলাফল কৰিবলে আৰু গতিকে ডিপ্ৰেছন বা এংজাইটি এনেকুৱা সাম ল'ৰা ছোৱালীৰ মাজত যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে আৰু এই বস্তুটো একচুয়ালি অভিভাৱকসকলক এটা সজাগতা হোৱাটো খুব দৰকাৰ আৰু বহুত আমি নহলে বৰ দুৰ্ভাগ্যজনক কিছুমান পৰিণাম দেখো ইনফ্যাক্ট ৰিসেন্টলি মই পেপাৰত পঢ়িলো কবা জেই ছোৱালী 17 ইয়াৰ্স আলটিমেটলি তা আত্মহত্যা কৰিলে যে আমাৰ লুজাৰ মই নোৱাৰো যেটো খুবেই দুৰ্ভাগ্যজনক কাৰণ সেই ছোৱালীজনীৰ হয়তো বহুত বেলেগ প্ৰতিভা আছে ন গতিকে সেই প্ৰেছাৰটো ফিল কৰিব দিব নালাগে ল'ৰা ছোৱালী আৰু ডিপ্ৰেছন এংজাইটি আৰু তাৰ লগতে ইহঁতৰ বহুত এডজাষ্টমেন্ট প্ৰবলেমছ দেখো আজিকালি বিশেষকৈ মানে এই সাম ল'ৰা ছোৱালীৰ মাজত খুব এই সোশ্যাল মিডিয়া ইউজ বা প্ৰেছাৰ পিয়াৰ প্ৰেছাৰ বুলি যেটো আমি কওঁ বন্ধুৰ লগত খাপ খাবলে বা তেনেকুৱা ধৰণে মিল হ'ব পৰা নাই গতিকে এই ধৰণৰ প্ৰবলেমছবোৰ যথেষ্ট বৃদ্ধি পাইছে ইনফ্যাক্ট মানে যিসকল যুৱক যুৱতী তেওঁলোকৰ মাজতো যেহেতু আজিকালি ইমান কম্পিটিশন চাকৰি প্ৰবলেমছ বা তেনেকুৱা ধৰণৰ এই ক্ষেত্ৰতো বহুত দেখা গৈছে কম্পিটিশনবোৰত ধৰি লওক কিছুমান ফলাফলত কৃতকাৰ্য হয় কিছুমান নহয় আৰু তাৰ লগতে এই আজিকালি যেহেতু ৰিলেশনশিপবোৰৰো তেনেকুৱা ধৰণৰ দেখিছো পাৰ্মানেন্সিবোৰো যেন কমি গৈছে এই ধৰণৰ সমস্যাবোৰৰ ফলত মানে এই সাম মানে দ্য ইয়াং পিপল মানে 13-14 ইয়াৰ্সৰ পৰা মই 28-29 ইয়াৰ্স বুলিয়ে কম সো যথেষ্টখিনি সমস্যা বৃদ্ধি পোৱা দেখা গৈছে মই ইয়াতে আৰু এটা প্ৰশ্ন সুধিছো যেহেতু সোশ্যাল মিডিয়া ওপৰতো যে আজিৰ কিবা এটা প্ৰভাৱ পৰিছে বুলি আপুনি আপোনাৰ মতে কি ক'ব বিচাৰিব এটোটো খুবেই আমি মানে বহুতখিনি মানুহক সেন্সিটাইজ কৰিব খুজো the judicious use of social media মানে বস্তুটো বেয়া বুলি কেতিয়াও ক'ব নোৱাৰো সব বস্তুৰে যেনেকে এটা ভাল দিক থাকে এটা বেয়া দিকো থাকে গতিকে মানুহ এজনৰ ওপৰত ডিপেন্ড কৰে তেওঁ কেনেকে বস্তুটো ব্যৱহাৰ কৰে গতিকে সোশ্যাল মিডিয়াৰ ফলত আমাৰ বহুত এডভান্টেজেস আছে আমি ইমান ইজিলি কানেক্ট কৰিব পাৰো বা এতিয়া আজি মই তোমাৰ লগত কথা কৈছো এইখিনি কিমান মানুহে শুনিব পাৰিব বা তেওঁলোক হোপফুলি লাভজনক হ'ব গতিকে ডেফিনেটলি প্লাস পইণ্টস বহুত কিন্তু যদি ওভাৰ ইউজ কৰে বা মিস ইউজ যেতিয়া হৈ যায় তেতিয়া ডেফিনেটলি প্ৰবলেমছ হ'ব পাৰে ইয়াৰ ফলত কি হয় বহু ক্ষেত্ৰত মানুহে দেখো যে লাগাওক নালাগাওক অনবৰতে ফোনটোকে চাই আছে আৰু বহুত ওভাৰ ইনফৰমেশন হৈ যায় মানে অলাগতিয়াল ইনফৰমেশনবোৰো হিঁতি হেতুকে মানে চালিজাৰি চাই আছে কোনো দৰকাৰ নপৰে যেটো আৰু কিছুমান মানুহৰ এটা টেন্ডেন্সি থাকে কম্পেৰিজনৰ বিশেষকৈ যিবোৰ সোশ্যাল মিডিয়া পোষ্ট বা ফটোগ্ৰাফছ দেখি গতিকে সেই ফলতো বহুত দেখো দম্পতীহালৰ মাজতো টেনশন হয় খেলিমেলি গতিকে প্লাস যেটো মানে ইজি কমিউনিকেশনটো গতিকে কেতিয়াবা লাগাতকে ওভাৰ কমিউনিকেশন হৈ যায় বা যেটো মানে বাউন্ডাৰী সেটিংটো নহলে তেতিয়া বহুত ইজি হয় কথা কথোপকথনৰ ফলত বহুত খেলিমেলিও হোৱা দেখা যায় ইনফ্যাক্ট এই ধৰণৰ প্ৰবলেমবোৰ খুবেই কমন আজিকালি সোশ্যাল মিডিয়া ইউজৰ ফলত ধৰি লওক যেটো কাপলছৰ মাজত এটা ৰিফট বা কাপলৰ মাজত এটা মিস আন্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হোৱা গতিকে এই বস্তুবোৰ ডেফিনেটলি এভয়েডেবল হয় যদি মানুহে প্ৰপাৰ ইউজ কৰে তেতিয়া এই ধৰণৰ বস্তুবোৰৰ পৰা দূৰত থাকিব পাৰে হয় মই এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছো আপোনাক যেহেতু ফেমিলি হয় নে নাই পৰিয়ালৰ মাজতো আমি আজিকালি দেখা পাওঁ বহু হিংসা স্বভাৱ বহু কিছুমান যাক আমি ডমেষ্টিক ভায়োলেন্স বুলি কওঁ নহয় জানো বাৰু এই যে হ'ব যায় এই বস্তুবোৰ কি কাৰণ এক্স্যাক্টলি হেতু যে অকল এনজাইটি ডিপ্ৰেছনৰ কাৰণে মানে হৈছে কি নে কিবা এটা বেলেগ এটা হেৰিয়ত আপুনি কি ক'ব বিচাৰিব
Actually, violence-টো definitely বাঢ়িছে আমাৰ সমাজত আজিকালি যিটো দেখিছোঁ আৰু আজিকালি আমি বেলেগত নাযাওঁ নিজৰ পৰিয়ালতে সেই বস্তুটো হৈছে মানে আৰু মানুহৰ যেন মানে সহনশীলতা যিটো টলাৰেন্স বুলি যিটো আমি কওঁ সহনশীলতাটো যেন কমি গৈছে গতিকে ইয়াৰ বহুতো কাৰণ আমি ভাবি যদি চাওঁ ডেফিনেটলি এটাটো হ'ল সেন্স অফ কম্পিটিশনটো ইমানেই বেছি সব মানুহে নিজে কেনেকৈ আগবাঢ়ি যাওঁ জীৱনত আৰু কেতিয়াবা খুব আত্মকেন্দ্ৰিক হৈ পৰে মই মোৰটোৱে ভাবিম খালি মোৰ ফ্যামিলিটোৱে আগবাঢ়ি যাব মোৰ ল'ৰা-ছোৱালীয়ে ভাল হ'ব লাগিব মই গোটেইখিনি পাব লাগিব তেনেকুৱা ধৰণৰ এটা সেলফিশ thinking হৈ যায় because মানে তেনেকুৱা ধৰণৰ যিটো কম্পিটিটিভ এটা হেৰি যিটো অনুচিত actually this is something আমি নিবিচাৰো আৰু যাৰ ফলত মানুহৰ এটা যিটো সহানুভূতি যিটো sympathy বুলি কওঁ বা মানুহৰ প্ৰতি মৰম ভাব বা বুজাবুজি ভাববোৰ যেন কমি গৈছে খালি মোৰ কামখিনি হৈ গ'লে হ'ল টাইপৰ এটা টেন্ডেন্সি আৰু সেইটোৰ ফলত হিংসা বা সেলফিশনেস বা আপোনাৰ jealousy ভাবটো মানে তাহাতৰ আছে আমাৰো হ'ব লাগিব পাবই লাগিব কৰিবই লাগিব সো এই বস্তুবোৰত এটা আমি actually psychiatry ফালৰ পৰা যদি কওঁ এটা ইমোশনাল ইন্টেলিজেন্স বুলি আমি টাৰ্ম ইউজ কৰো মানে আমি আমাৰ আবেগবোৰ কেনেকৈ কন্ট্ৰোল কৰো গতিকে এই ইমোশনাল ইন্টেলিজেন্সটো যেন ক'বাত কমি গৈছে মানুহৰ আজিকালি আৰু এইবোৰৰ এই বহুতবোৰ মানে আপোনাৰ কাৰণ বুলি ক'ব পাৰো এটাটো হ'ল এই যিটো এটা over sense of competition বা মানুহৰ এটা materialistic মানে সব বস্তু সাকসেস টু এটা materialistic মানে হিসাব কৰা হয় মানে কিমান ডাঙৰ ঘৰত আছে কিমান ডাঙৰ গাড়ী চলাইছে হয়নে কিমান মানে ধৰণৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছে কিন্তু যিটো এটা স্পিৰিচুৱেল ইন্টেলিজেন্স বা এটা যিটো মানে আধ্যাত্মিক দিশটো যেন কমি গৈছে অকমান আৰু হেতু কাৰণে এই সৰু সৰু কথাবোৰত কিছুমান নিউজ দেখিলে মোৰ হাঁহি উঠে সৰু সৰু কথাবোৰতে কে মাৰপিট দাগ উঠাৰ লৈ পেলাই কাজিয়া পেচাল কৰিছে গতিকে যিবোৰ খুব দুৰ্ভাগ্যজনক এই যে যিটো কথা আপুনি ক'লে এটা বৰ সুন্দৰ কথা ক'লে যিহেতু এই যে ভাৱধাৰাবোৰ আমি কেতিয়াবা সলনি কৰিব পৰা নাযায় নে আপোনালোকৰ ট্ৰিটমেন্টৰ দ্বাৰাই তেনেকুৱাৰ কাৰণ বহুতেতো নকয় ন তেনেকুৱাৰ মানে প্ৰবলেম কাৰণ আজি ফেমিলিৰ মাজত কিছুমান ডাঙৰ ডাঙৰ তেনেকুৱা হিংসা তেনেকুৱা স্বভাৱবোৰ হৈ আছে বহুবোৰ হয়তো কেছ কোড পৰ্যন্ত গৈ আছে কিন্তু এই যে যিটো চলি আছে তাৰ ওপৰত আমি কিবা এটা কৰিব পৰা নাযায় নে মেম ডেফিনেটলি পাৰে সেইকাৰণে আমি মানুহক সদায় আমি এটা টার্ম ইউজ কৰো কোপিং বা মানে লাইফ স্কিলস বুলি এটা টার্ম আছে একচুয়ালি আজিকালি ইনফ্যাক্ট স্কুলসবোৰত হেতু এটা কাৰিকুলামত ভৰাই দিছে মানে এটা মই যেটো কলো এটা ইমোশনাল ইন্টেলিজেন্স এটা হল একাডেমিক ইন্টেলিজেন্স টোৰে ঠিকে যোন সুকা পঢ়াশুনাত ভাল কৰিছে তেওঁলোক হেমতে আগবাঢ়ি গৈছে সাকসেসফুল হৈছে কিন্তু এই ইটো দিক ইমোশনাল ইন্টেলিজেন্স টো যেটোৰ দ্বাৰা তেওঁলোকে কেনেকে জীৱনত আগবাঢ়ি যাব জীৱনত যিবোৰ মানে বাধা আহিব বা নেগেটিভ কিছুমান ইভেন্টস বা চ্যালেঞ্জেস বোৰ কেনেকে ফেস কৰিব মানুহৰ লগত কেনেকে মিলাজুলা কৰি থাকিব যিবোৰ আমি ইন্টাৰপাৰ্সনাল ৰিলেশনশিপস বুলি কওঁ আৰু নিজে কেনেকে প্ৰবলেমস বোৰ সলভ কৰিব সেই বস্তুবোৰ শিকাটো খুব দৰকাৰ আৰু সেই বস্তুবোৰতে ক'বাত ল্যাকিং আজিকালি জেনাৰেশনটো মানে পটকে ধৈৰ্য হেৰাই পেলাই পটকে সহ্য কৰিবলৈ নোৱাৰে সিয়বাখ কৰা খং কৰা লাগিবই মানে লাগিবই গতিকে এই ধৰণৰ বস্তুবোৰতে প্ৰবলেম হয় ইনফ্যাক্ট ইয়াং যিবোৰ ম্যাৰিড কাপলছত দেখো যিটো এটা বিবাহ বন্ধনত আহিলে এটা মানে টলাৰেন্স এটা লাগে এটা বুজাবুজি লাগে ইজনে হিজনক স্পেস দিব লাগে সেই বস্তুটো যেন দে আৰ নট ৰেডি মানে মোৰ মতে হ'ব লাগিব ইজনে ক'ব মোৰ মতে হ'ব লাগিব লাগিল লেঠাটো তেতিয়া গতিকে এই বস্তুবোৰ আমি দেখি থাকো নিউ জেনাৰেশনৰ ল'ৰা-ছোৱালীবোৰৰ মাজত আৰু গতিকে এই বস্তুবোৰ হয়তো আমি শিকাম ইয়েস আমি যাও মেন্টাল হেলথ প্ৰগ্ৰামস বোৰত স্পেশালি স্কুলস কলেজেছত সো মেন্টাল হেলথ অৱেৰনেস প্ৰগ্ৰামছত লাইফ স্কিল প্ৰগ্ৰামসও থাকে গতিকে এইবোৰ ইনফ্যাক্ট আমি শিকাম কিন্তু ঘৰৰ পৰাও শিকি আহিব লাগিব গতিকে অভিভাৱকসকলৰ এটা খুব গুৰুত্বপূৰ্ণ এটা মানে ভূমিকা থাকে ন ল'ৰা-ছোৱালীক শিকাবলৈ যে তুমি পঢ়াশুনাত ভাল হ'বা হেতু সবৰে কেপাসিটি বেলেগ বেলেগ গতিকে হেতু এটা ইম্পৰ্টেন্ট যে প্যাৰেন্টসও বুজি পাব লাগিব তেওঁ শিশুটি কিমানখিনি কেপাসিটি আৰু হেমতে তাহাতক উৎসাহ দিব লাগিব যে তুমি ভাল কৰা কিন্তু হে খুব তুলনা কৰি উমুকে ইমান ভাল কৰিছে তুমিও কৰিব লাগিব পাবই লাগিব যদি হে ল'ৰাটো কম্পেয়াৰ কৰাটোৱে আমাৰ সবতকে এটা ডাঙৰ অপৰাধ খুব ডাঙৰ এটা প্ৰবলেম এটা উৎসাহ দিবলৈ কেতিয়াবা এটা কোৱাটো বেলেগ কথা কিন্তু কিছুমান এনেকুৱা হৈ যায় যে একদম প্ৰেছাৰ কুকাৰ এটা ভৰাই দিয়াৰ নিচিনা
হয় মানে একদম প্ৰেছাৰ যে তুমি পাবই লাগিব কৰিবই লাগিব আৰু নহ'লে মানে এই স্পেচিয়েলি এতিয়া মইতো অফ লেট আহিয়ে আছে ল'ৰা ছোৱালী এই এক্সামছ দিব হাই ছেকেণ্ডাৰী বা মেট্ৰিক এক্সামছ বা অমুকে 90% পালে তুমিও পাব লাগিব অমুকে অমুকটো পালে আকৌ এইবোৰতো আছেই এণ্ট্ৰেন্সবোৰ নীট IIT চাইআইটিবোৰ চ' ডেফিনেটলি সেই প্ৰব্লেমছবোৰ থাকে আৰু এই অভিভাৱকসকলে এই পঢ়া শুনাৰ ছাকচেছটোৰ কথাটো কোৱাৰ বাহিৰেও যিটো মৰেল এডুকেশ্যন সেই বস্তুটো খুব ইম্পৰ্টেণ্ট কেনেকৈ তুমি এজন ৰেছপন্সিবল গুড নেচাৰ্ড হিউমেন বিং হ'বা সেই বস্তুটো ক'ৰবাত থাকি যায় আজিকালি যে তুমি মৰম দিব লাগিব মানুহক সন্মান কৰিব পাৰিব লাগিব দুখীয়াক মৰম কৰিবা ধৰক তুমি কণ ল'ৰা ছোৱালীক মৰম কৰিবা ডাঙৰক সন্মান কৰিবা এনিমেলছক মৰম কৰিবা খুবেই ইম্পৰ্টেণ্ট মই এনিমেলছ খুব ভাল পাওঁ সেইকাৰণে মইতো সদায় কওঁ গতিকে এই বস্তুটো খুব ইম্পৰ্টেণ্ট আজিকালি সেইটোও কমি গৈছে কিছুমান ল'ৰা ছোৱালীক দেখিব যে সেই মৰম সহানুভূতিটো নায়েই আজিকালি আপুনি এটা কথা লক্ষ্য কৰিছোঁ যিমানবোৰ আমাৰ পৰিয়াল হওক বা যিমানবোৰ মানুহৰ ঘৰত যাওঁ প্ৰত্যেক ঘৰতে আজিকালি মানে এই ডিপ্ৰেশ্যন এনজাইটিৰ ওপৰত বহুবোৰ ৰোগী মানে মানুহ ভুগি আছে কিন্তু সেই বস্তুটো ওলাই অহা নাই কিন্তু ভুগি আছে কিন্তু এটা জেগাত কিন্তু সেই জেগাটো যেতিয়া কোনোবাই গৈ কয় যে এইটো ধৰক মানে সাইক্ৰেটিষ্ট বা মনোৰোগ বিশেষজ্ঞৰ ওচৰত আপোনালোকে যোৱা দৰকাৰ হৈ গৈছে কিন্তু মানে এক্সট্ৰিম সময়ত গৈহে তেখেতলোক আহে যায়গে আপুনি কি তেনেকুৱা পেচেণ্ট ৰোগীসকলক আপুনি কি ক'ব বিচাৰিব যি এনজাইটি ডিপ্ৰেশ্যনত ভুগি আছে মানে হয়তো সিহঁতে সেইটো ক'ব পৰা নাই মানে হয় এইটো একচুৱেলি সাইকাট্ৰি এটা ষ্টিগমা বুলি আমি যেটো কওঁ কালিমা বুলি এটা ষ্টিগমা বহুত বছৰৰ পৰা আছে ইনফ্যাক্ট আগৰ দিনতটো সাইকাট্ৰিক পেশেন্ট মানে আৰু ক'বাত ভৰাই থয় সেই ষ্টিগমাটো একচুৱেলি সমাজত এতিয়াও আছে যদিও আগতকে বহুত কমিছে কিন্তু মানুহে পটকে সাইকাট্ৰিষ্টৰ ওচৰ চাপিব নোখোজে আৰু যিটোৰ ফলত এই ধৰণৰ কথাবোৰ কোনোবাই যদি কয়ও মোৰ মনটো বেয়া লাগিছে বা মোৰ ভাল লাগি নাথাকে আজিকালি মোৰ টোপনি নাহে তে বহু ক্ষেত্ৰত ফ্যামিলি মেম্বাৰ্ছবোৰো সেই বস্তুটো অৱহেলা কৰে এই হ'ব দে তো বেছি টেনচন লৈছ চিন্তা কৰিছ তো বাদ দে তেনেকুৱা ধৰণৰ থৈ দিয়া যায় কিন্তু দিস ইজ আ ক্লিনিক্যাল কণ্ডিশ্যন যেনেকে আপোনাৰ বেলেগবোৰ ৰোগ হয় যেনেকে লিভাৰৰ প্ৰব্লেম হ'ব পাৰে কিডনি প্ৰব্লেমছ হ'ব পাৰে হাৰ্টৰ প্ৰব্লেম হয় ব্লাড প্ৰেছাৰ থাকে ডায়াবেটিছ থাকে ঠিক তেনেকে ডিপ্ৰেছন হ'ব পাৰে মানুহৰ এংজাইটি হ'ব পাৰে আপোনাৰ যেনেকে সাইকাট্ৰিক কিছুমান OCD বুলি আছে একেবাৰে ৰিপিটেডলি হাত ধুই থকা এটা মানে এই নট অনলি হাত ধুই থকা মানে ৰিপিট কৰি থাকে বস্তুবোৰ বা একেটা কামকে বাৰে বাৰে কৰি থকা সেইটো এটা কণ্ডিশ্যন বা কিছুমান বেলেগ কণ্ডিশ্যনছো আছে স্কিজোফ্ৰেনিয়া য'ত খেলি মেলি ব্যৱহাৰ কিছুমান দেখা পোৱা যায় গতিকে অৱেৰনেছটো নাথাকে বা মানুহে বুজি পায়ো কেতিয়াবা অলপ দ্বিধা কৰে সাইকাট্ৰিষ্টৰ ওচৰলৈ আহিবলৈ আৰু যেতিয়া খুব এক্সট্ৰিম হৈ যায় তেতিয়া লৈ আহিলেও আমাৰ হয়তো ট্ৰিটমেণ্টবোৰ ইমানো তেতিয়া ফলাফলবোৰ ঠিক নহয় বা আমি আৰু খুব ইন্টেনসিভ ট্ৰিটমেন্ট এটা কৰিবলগীয়া হয় গতিকে ডেফিনেটলি এই কণ্ডিশ্যনবোৰ ট্ৰিটেবল হয় অবভিয়াছলি ট্ৰিটমেণ্টছবোৰ সাইকাট্ৰিত অকণমান দীঘলীয়া হয় দ্যাট ইজ ট্ৰু এইটো নহয় যে মেলেৰিয়া টাইফয়েডৰ নিচিনা 5-10 দিন দৰৱ দিন ঠিক হৈ যাব কিছুমান আহে যেনেকে অলপ কিবা টেনচন হ'ল টোপনি অহা নাই আমি তেতিয়া 7 দিন কিবা এটা টেবলেট দিলো ঠিক হৈ গ'ল কিন্তু যিবোৰে যদি ক্লিনিক্যাল ডিপ্ৰেছন হয় বা ক্লিনিক্যাল এংজাইটি হয় তেতিয়া আমি এটা ট্ৰিটমেন্ট কোৰ্স দিও যিটো বস্তুৰ কাৰণে ৰেগুলাৰ ডক্টৰৰ লগত ট্ৰিটমেন্ট ফলো আপটো ইম্পৰ্টেন্ট আৰু এই ক্ষেত্ৰতো মানুহে অৱহেলা কৰে খুব মানে উপায় নোহোৱাত আহিলে ডক্টৰ তালে অলপ দৰৱ কিটা খাই ভাল পোৱাৰ লগে লগে নেযাও আৰু সাইকাট্ৰিষ্টৰ তালে হৈ গ'ল আকৌ হয় প্ৰবলেমটো গতিকে কমপ্লিট সেই ট্ৰিটমেন্টবোৰ যেনেকে বেলেগ মানে ৰোগবোৰক মানুহে গুৰুত্ব দিয়ে সাইকাট্ৰিক প্ৰবলেমছবোৰকো সমানে গুৰুত্ব দিয়াটো খুবেই উচিত এইখিনিতে মই আৰু এটা প্ৰশ্ন আহিছে আপোনালৈ যিহেতু এনজাইটি আৰু ডিপ্ৰেছনৰ পৰা এজন ৰোগী মানে কেনেকৈ সি ফ্ৰী হৈ থাকিব পাৰে যে মোৰ এনজাইটি আৰু ডিপ্ৰেছনৰ এই বস্তুবোৰ মই আনিব নোৱাৰে মোৰ ওচৰত নাহে তাৰ কাৰণে এগৰাকী মনোৰোগ বিশেষজ্ঞ হিচাপে আপুনি কি সাজেশন দিব বিচাৰিব আৰু এটা কোৱেশ্চন আহিলে মোৰ তাৰ লগতে যে এনজাইটি আৰু ডিপ্ৰেছনৰ মেইন কাৰক কোনবোৰ ওপৰত বেছিকে কাৰক মানে প্ৰভাৱ পেলায় মানে হয় গতিকে একচুৱেলি মই যেনেকৈ ক'লো এইটো এটা ক্লিনিক্যাল ডিজিজ ৰূপত আহে যেতিয়া আমি ডায়াগনোজ কৰোঁ যে এংজাইটি হৈছে ডিপ্ৰেছন ইয়াৰ কাৰণ বহুত বেচিক্যালি কি হয় তোমাৰ যেতিয়া মানুহ এজনৰ ষ্ট্ৰেছ হয় বা কিবা কথাত তেওঁ কিছুমান বস্তু তেওঁ খেলি মেলি হৈছে লাইফত তেতিয়া ব্ৰেইনত কিছুমান ইমবেলেন্সেস হয় আৰু বহু ক্ষেত্ৰত কিছুমান জেনেটিক কজেসও থাকে একচুৱেলি এইবোৰ কেতিয়াবা ফেমিলিয়েলো হয় গতিকে বহুত কজ থাকে জেনেটিক কজ থাকে য'ত একো এক্সটাৰ্নেল টেনশন নাথাকিব পাৰে বাট ষ্টিল মানুহজন ডিপ্ৰেছড বা মনটো বেয়া লাগে বা পটকে এনেকুৱা উদ্বিগ্নতাত ভুগে গতিকে বেচিক্যালি কি হয় ব্ৰেইনত কিছুমান কেমিকেলছৰ ইমবেলেন্স হয় একচুৱেলি কিছুমান বস্তু
মানে ওপৰতল হৈ থাকে আৰু যিটোৰ ফলত তেওঁ সেই চিমটমছবোৰ দেখা যায় সেই লক্ষণবোৰ দেখা যায় আৰু তেওঁ নিজে চেষ্টা কৰিলেও নোৱাৰে যদি আপুনি ক'ব যে এই তুমি বেছি চিন্তা কৰিছা একো নবোলা বোলা আজি আমি পাৰ্টি কৰি আহো আজি আমি ৰেষ্টুৰেণ্টত খাই আহো তেওঁ চেষ্টা কৰিব যাবলৈ কিন্তু আহি আকৌ সেই মনটো বেয়া লাগি থাকিলে বা ফুটি ভাৱটো নাই গতিকে সেই বস্তুটো নিডছ ট্ৰিটমেণ্ট গতিকে আমি মেডিকেশ্যনছ বা মেডিচিন যিবোৰ দিওঁ সেই ইমবেলেঞ্চটো কাৰেক্ট কৰিবলৈ দিয়া হয় প্লাছ তাৰ লগতে সেইটো এটা অফক'ৰ্চ কোৰ্চ এটা থাকে মই যেনেকৈ ক'লোৱে যে আজি খাই কালিয়ে ভাল হৈ নাযায় ডেফিনেটলি এটা ট্ৰিটমেণ্ট ডিউৰেশ্যন কৰিব লাগে আৰু তাৰ লগতে আমি কাউন্সেলিংবোৰো কৰোঁ উইচ ইজ ইকুৱেলি ইম্পৰ্টেণ্ট যাতে যদি মানুহ এজনে কিবা সেই ষ্ট্ৰেছ ফিল কৰিছে লাইফত বা তেনেকুৱা গতিকে সেই বস্তুবোৰ তেওঁ কেনেকৈ মেনেজ কৰিব বেটাৰ কেনেকৈ ভালকৈ আৰু কেনেকৈ হেণ্ডেল কৰিব গতিকে সেই কোপিং স্কিলছ কওঁ বা ষ্ট্ৰেছ মেনেজমেণ্ট স্কিলছ বুলি কওঁ গতিকে সেই বস্তুবোৰ তেওঁ কেনেকৈ আৰু নিজকে ইম্প্ৰুভ কৰিব যাতে পিছলৈ তেওঁ আকৌ সেই মানে ধৰণৰ কণ্ডিশ্যনটো নাহে গতিকে তুমি যিটো প্ৰশ্ন কৰিলা এটা পজিটিভ মেণ্টেল হেল্থ বুলি আছে গতিকে যিজন মানুহৰ কেতিয়াও ডিপ্ৰেশ্যন হোৱা নাই বা এংজাইটি হোৱা নাই বা যাতে নহয় তে আমি কি কৰিব পাৰোঁ গতিকে সেই পজিটিভ মেণ্টেল হাইজিন যিটো চ' সেই ধৰণৰ চিন্তাধাৰাবোৰ এটাটো হ'ল অলৱেজ পজিটিভ থিংকিং নিজকে যিটো এটা ইতিবাচক এটা পজিটিভ চিন্তা কৰিব লাগে আৰু নিজৰ ওপৰত বিশ্বাস ৰখাটো ছেল্ফ কনফিডেন্স ইজ ছ' ইম্পৰ্টেণ্ট যে মই যেনেকুৱা তেনেকেই ভাল কিন্তু আজি মই যিমান ভাল কালি আৰু অকণমান কেনেকৈ ভাল হওঁ সেই বিলিফটো থাকিব লাগে আৰু মানুহক বুজিব পৰা কেপাচিটিটো এটা যিটো মই তোমাক ক'লো এম্পেথি বুলি পটকে যে আজিকালি মানুহবোৰৰ এই বস্তুটো খুব কমি গৈছে ধৈৰ্যটো মানে সি কিয় এনেকৈ কৰিব দিলেই গৈ পেলাই ঘোচাটো মাৰি পেলাই গতিকে সেইটো হোৱাতকৈ তাৰ বা কি প্ৰব্লেম আছে তাৰ বা কি সমস্যা আছে সি বা কিয় তেনেকৈ বিহেভ কৰিছে সেই বস্তুবোৰ বুজিব পৰা ক্ষমতাটো ডেট ইজ ইম্পৰ্টেণ্ট আৰু সমস্যা সমাধান কৰিব পৰা কেপাচিটি চ' দিজ সেই লাইফ স্কিলছ আৰ ভেৰি ইম্পৰ্টেণ্ট গতিকে সেইখিনি ৰাখিব লাগে আৰু কথা পাতিব লাগে কমিউনিকেশ্যন চ' ইম্পৰ্টেণ্ট কেতিয়াবা বহু ক্ষেত্ৰত দেখা পাওঁ মানুহবোৰে কথাবোৰ নাপাতে মানে হাজবেণ্ড ৱাইফে হওক বা ঘৰৰ পৰিয়ালৰ মানুহৰ মাজত যিটো এটা মানে এটা কনফ্লিক্ট এটা মানে অনবৰতে ভিতৰে এটা খঙা খঙি কিন্তু কথাবোৰ পাতিলেহে ওলাব প্ৰব্লেমটোৰ সলিউশ্যনটো ওলাব গতিকে সেই কমিউনিকেশ্যন গেপবোৰ হ'ব নালাগে চ' ডেট ইজ ইম্পৰ্টেণ্ট আৰু যিটো এটা ভেৰি ইম্পৰ্টেণ্ট হৈছে ইম'শ্যন কণ্ট্ৰলটো মানে আমাৰ আৱেগিক যিটো আত্মনিয়ন্ত্ৰণ সেলফ কন্ট্ৰলটো আজিকালি বহুত কমি গৈছে মানুহৰ খং উঠিলে মানে দিলে দয়া আৰু এনেকা বস্তুবোৰ হেৰাই গৈছে মানে কি ইমোশনাল ৰেগুলেশনটো মানে ভেৰি ইম্পৰ্টেণ্ট দুখ লাগিলেও ইমান দুখ লাগিব নালাগে যে একেবাৰে কান্দি কান্দি মানে শুইয়ে থাকিলে আৰু ফুটি লাগিলেও ইমান ফুটি লাগিব নালাগে মইতো কয় মোৰ পেশেণ্টসকলক আৰু বোলে খং উঠিলে বোলে উৰি গ'ল বস্তু চব ফালে ন সেই বস্তুটো হ'ব নালাগে কিন্তু বহু ক্ষেত্ৰত এইবোৰ দেখা যায় মানুহৰ মাজত আৰু এই যিবোৰ আমি মানসিক সমস্যা দেখো একচুৱেলি এইটো এটা কণ্টিনিউড প্ৰচেছ হয় বহুত মানুহৰ প্ৰকৃতিবোৰ বেলেগ বেলেগ হয় চবৰে পাৰ্চনেলিটিবোৰ বেলেগ বেলেগ হয় আৰু সৰু কালৰ এক্সপিৰিয়েঞ্চেছবোৰ চাইল্ডহুড এক্সপিৰিয়েঞ্চেছবোৰো খুব ইম্পৰ্টেণ্ট চ' যিসকল আমি শিশু বা দেখোঁ যে আমি যিটো সাইকিয়াট্ৰিত কওঁ এডভাৰ্ছ এক্সপিৰিয়েঞ্চেছ এডভাৰ্ছ চাইল্ডহুড এক্সপিৰিয়েঞ্চেছ মানে সৰু কালত খুব এটা প্লেজেণ্ট এক্সপিৰিয়েঞ্চ নাই মানে অভিভাৱকসকলৰ লগত বা বহুত টানৰ মাজেৰে ডাঙৰ হৈছে বা কিবা তেওঁ নিজেও কিবা হয়তো আবিউজড হৈছে চ' এই ধৰণৰ এই পপুলেশ্যনখিনিৰ অলপ ইনক্ৰিজ চান্সেছ থাকে পিছলৈ প্ৰব্লেম হোৱা এংজাইটি হোৱা ডিপ্ৰেশ্যন হোৱা গতিকে সৰুৰে পৰাই বস্তুটো হৈ আহে তাৰ মাজতো আমি বিচাৰোঁ যে যদিও ঘৰত প্ৰব্লেমছ আছে সমস্যা আছে যাতে এজন শিশু যেতিয়া ডাঙৰ হৈ আহে সেই প্ৰব্লেমবোৰ যাতে মেনেজ কৰিব পাৰে চ' ইটছ এ কণ্টিনিউড প্ৰচেছ কিন্তু আজিকালি এইবোৰ বাঢ়িছে হয় আৰু অসমবাসী ৰাইজ আচলতে ডিপ্ৰেশ্যন এনজাইটি বিশাল সাগৰখনক কথা মই মেমক সুধি কেতিয়াও শেষ কৰিব নোৱাৰিম আৰু ইমান ব্যস্ততাৰ মাজতো আজি ডক্টৰ নাহিদ ইছলাম মেমে এই সুন্দৰ সময়খিনি দিয়াৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ মেম কিবা ক'ব অসমবাসী ৰাইজক হয় মোৰ ভাল লাগিলে আশা একচুৱেলি ক'বলৈ বহুত থাকে যেনেকৈ ইংৰাজে কৈছে মই জাষ্ট অলপ চব বস্তুৱে যেন চোৱাৰ নিচিনা হৈছে কিন্তু সামৰাৰ আগত এটা ইম্পৰ্টেণ্ট মই ক'বলৈ থাকি গ'ল গোটেই ডিছকাশ্যনটো যিটো আমাৰ নিচাগ্ৰস্ততাটো গতিকে সেইটো এটা খুবেই মানে ডাঙৰ সমস্যা হৈ পৰিছে আমাৰ অসমীয়া সমাজত ইনফেক্ট আৰু গতিকে মই সেইটো বিচাৰোঁ যে এই বস্তুটোৰ পৰা দূৰত থকাটো খুব দৰকাৰ আৰু নিচাগ্ৰস্ততাৰ ফলত
গাঁৱতো বহুত এই ডিপ্ৰেশ্যন এংজাইটি বা তুমি যিটো ক'লা ডমেষ্টিক ভায়োলেন্স মাৰপিট কৰা বা এই যে ইমোশ্যন কণ্ট্ৰলটো কমি যায় চব নেগেটিভ দিশেই হয় গতিকে এই যিটো এটা টেন্ডেঞ্চি বিশেষকৈ দেখিছোঁ আজিকালি আমাৰ অসমীয়া যুৱকসকলৰ মাজত কিবা এটা হ'লে মদটো খাওঁ বা এইটোকে কৰোঁ গতিকে খোৱাটো মই বেয়া বুলি নকওঁ বাট অবভিয়াছলি বস্তুটো কণ্ট্ৰলত থাকিব লাগে যাতে আমি এখন ধুনীয়া নিকা আৰু এখন সুখী সমাজত থাকিব পাৰোঁ আৰু সকলোকে মই আন্তৰিকভাৱে সুখী জীৱন এটা উইশ কৰিব খোজোঁ আৰু খুব কঠিন নহয় আমি নিজেই যদি লাইফবোৰ কমপ্লিকেটেড কৰি নলওঁ গতিকে নিজৰ এটা চেন্স অফ ছেটিছফেকশ্যন সদায় এটা সন্তুষ্টি প্ৰকাশ কৰিব লাগে ভগৱানৰ প্ৰতি বিশ্বাসটো খুবেই দৰকাৰ এইটো এটা ইম্পৰ্টেণ্ট প্ৰব্লেম আজিকালি চামৰ মাজত ভগৱানৰ প্ৰতি বিশ্বাসটোও কম আৰু গতিকে সেইটোৱেও সদায় এটা ভিতৰৰ পৰা এটা ষ্ট্ৰেংথ যিটো এটা দিয়ে গতিকে সেই বস্তুটো খুব দৰকাৰ আৰু ধুনীয়াকৈ নিজে প্লান কৰি জীৱনত আগবাঢ়ি গ'লে ডেফিনেটলি কৃতকাৰ্যতা সদায় থাকিব আৰু মনত সুখ আৰু শান্তি থাকিব হয় ধন্যবাদ